এবাৰ ৰিজাল্টত মই বিশেষকৈ মই বহুতভাৱে সুখী হৈছোঁ, কাৰণ ইয়াৰ মানে আজি 3 বছৰে হ'ল মাক অবিহনে ই পঢ়া শুনা কৰি আছে। ইয়াক মই যিমানখিনি পাৰি মানে সহায় কৰিব চেষ্টা কৰিছোঁ, সুখে দুখে মানে যিখিনি কৰিব পাৰি ইয়াৰ লগত লাগি আছোঁ। আজিৰ ফলাফলক লৈ মই বেছি সুখী হৈছোঁ তাৰমানে আটাইতকৈ। মোৰ নাম পৰশপ্ৰতীম ভাগৱতী, মোৰ ঘৰ হলপাম। মই উদয়ন শান্তি নিকেতন বেজেৰাৰ পৰা এই বছৰ হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিলোঁ আৰু শিক্ষাৰ্থীৰে উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছোঁ। ইয়াৰ আঁৰত মোৰ পৰিয়ালৰ কষ্ট, মোৰ শিক্ষাগুৰুসকলৰ আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ, মৰম আশীৰ্বাদৰ ফলত মই এই ফলটি পাবলৈ সক্ষম হৈছোঁ বুলি মই ভাবোঁ। মই এই বছৰ হোৱা পৰীক্ষাত 94.33% পাইছোঁ আৰু লগতে উচ্চ গণিত, যিটো মোৰ বাছি লোৱা ছাবজেক্ট আছিল, ইলেক্টিভ ছাবজেক্ট, তাত মই সম্পূৰ্ণ নম্বৰ পাবলৈ সক্ষম হৈছোঁ। লগতে অসমীয়াত 90% আৰু গণিতত 92%, সমাজ বিজ্ঞানত 95%, বিজ্ঞানত 94% আৰু ইংৰাজী বিষয়ত 95% পাবলৈ সক্ষম হৈছোঁ। হয়, সুখী বুলিয়ে ক'ব লাগিব, কিন্তু আৰু অলপ হ'লে ভাল লাগিল হয়, কাৰণ সকলোৰে আশা এটা আছিল, কিন্তু কি কৰিম আৰু ভাগ্যটো নাই চাগে। কিন্তু যিখিনি পাইছোঁ সেইখিনিৰে সুখী হ'বলৈ চেষ্টা কৰিছোঁ আৰু আশা কৰা মতে হয়, আৰু অলপ চাগে হ'লে বেছি ভাল লাগিল হয়। অসমীয়া আৰু গণিতৰ নম্বৰটো চাগে আৰু অলপ ভাল হ'লে ভাল লাগিল হয় মোৰো, তাকে আশা কৰিছিলোঁ, কিন্তু নহ'ল আৰু। মোৰ দৈনিক ঘণ্টা ছিষ্টেম নাছিল। মোৰ এনেকুৱা আছিল যে মই পঢ়িব মন গৈছে মই পঢ়িছোঁ, পঢ়িব মন নাই মই শুই গৈছোঁ। কাৰণ মই ভাবোঁ এনেকুৱা, যিটো পঢ়িব মন নহ'লে এনে ঘণ্টা ছিষ্টেম কৰি কেনে বহি থাকি লাভ নাই টেবুলৰ আগত। কিন্তু মানে সদায় এটা টাৰ্গেট থাকিব লাগে পঢ়াৰ নিৰ্দিষ্ট দিনত। কাৰণ আজি ধৰক মই ৰাতিপুৱা শুই উঠিলোঁ, শুই উঠি কেনে মই 5টা টাৰ্গেট ল'লোঁ যে মই 5টা বিষয়ৰ 5টা বস্তু মই পঢ়িম আজি, আৰু সেই বস্তুখিনি কমপ্লিট নহ'লে মই পঢ়িছিলোঁ, আৰু সেই বস্তুখিনি যদি 2 ঘণ্টাতো কমপ্লিট হৈ গৈছিল, তাৰপিছত মই এক্সট্ৰা অলপ ৰিভিজন কৰিছিলোঁ আৰু শুই গৈছিলোঁ। আৰু যদি সেই 5টা টপিক ক্লিয়াৰ কৰোঁতে মোৰ ৰাতিটো লাগিছিল, মই পঢ়িছিলোঁ, পঢ়ি কিনে মানে শুই গৈছিলোঁ। কিন্তু মানে ঘণ্টা ছিষ্টেম পঢ়া নাছিলোঁ যে ইমান ঘণ্টা পঢ়িম, সেইটো নহয়। আৰু মই ভাবোঁ যে ঘণ্টা ছিষ্টেম পঢ়িলে নিজৰ পঢ়াখিনি ক্লিয়াৰ নহয়। পঢ়াখিনি যিমানে নপঢ়ক, ডাউটটো ক্লিয়াৰ কৰি কেনে কনচেপ্টটো ক্লিয়াৰ মানে যিখিনি পঢ়োঁ ভালকৈ পঢ়িব লাগে আৰু। পঢ়া দিশৰ লগতে মই ক্ৰিকেট খেলি ভাল পাওঁ, কিন্তু ইমানো নহয় বাৰু, কিন্তু ক্ৰিকেট খেলি ভাল পাওঁ। লগতে সৰু সুৰাকৈ কেতিয়াবা গান গাওঁ, তেনেকুৱা আৰু। হয়, অলপমান গাই দিম আৰু দুফাকি, অলপ মাতটো অলপ মানে কিবা হৈ আছে। ঠিক আছে। পঢ়াৰ ক্ষেত্ৰত ক'বলৈ গ'লে সৰুতে পঢ়িছিলোঁ যদিও ইমানখিনিৰ চাগে মই ষ্টুডেণ্ট নাছিলোঁ মোৰ বোধেৰে। তাৰপিছত উদয়নত মই 7ম শ্ৰেণীত গৈছিলোঁ। 7ম শ্ৰেণীত গৈ ক্লাছ 9ৰ পৰা 10লৈ মই ফাৰ্ষ্ট টাইমৰ কাৰণে ফাৰ্ষ্ট পজিশ্যন পাইছিলোঁ বাৰু। ক্লাছ 10ত ফাৰ্ষ্ট পজিশ্যন আছিল মোৰ। তেনেকৈ পঢ়িছিলোঁ, কষ্ট কৰিছিলোঁ যাতে আৰু অলপ ভাল হয়। কিন্তু স্কুলৰ পৰা বহুতখিনি সহায় কৰিছিল, কিন্তু শিক্ষাগুৰুসকলে যিখিনি পাৰে মোৰ কাৰণে, যিখিনি কৰিব লাগে সেইখিনি সহায় কৰিছিল। আৰু তেনেকৈ কষ্টও কৰিছিলোঁ, হয়তো ক'ৰবাত খুটি নাটি ৰৈ গ'ল, যাৰ কাৰণে ভাবামতে হয়তো নাহিল। প্ৰতিদিনে তুমি দিয়াহি এপাহি ফুল, অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। প্ৰতিদিনে তুমি দিয়াহি এপাহি ফুল, অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। এপাহি হাঁহি এপাহি দুখ, তাৰেই সজাই তোৰো মুখ। প্ৰতিদিনে তুমি দিয়াহি এপাহি ফুল, অ' জীৱন তুমি ৰহণীয়া ৰঙৰে বুল। হয়, ধন্যবাদ। নৱপ্ৰজন্মক আহ্বান বুলি ক'বলৈ গ'লে মই হয়তো ইমানখিনি হৈ উঠা নাই, কিন্তু এটা কথা ক'ব বিচাৰোঁ যে পঢ়া বস্তুবিলাক সদায় মানে এনেকুৱা নহয় যে ইমান ঘণ্টা মই পঢ়িছোঁ। কোনোবা এজন ষ্টুডেণ্টে 10 ঘণ্টাও পঢ়িব পাৰে আৰু কোনোবা এজনে 6 ঘণ্টাও পঢ়িব পাৰে। কিন্তু মেইন পইণ্টটো তাতে, যাতে ষ্টুডেণ্টটোৱে গোটেইখিনি বস্তু কনচেপ্টটো ক্লিয়াৰ কৰি পঢ়ে, ডাউট যাতে একো নাথাকে। ডাউট থাকি 10 ঘণ্টা পঢ়িও লাভ নাই, ডাউট নাথাকি 6 ঘণ্টা পঢ়িলে লাভ আছে। মই বৰ্তমান ইঞ্জিনিয়াৰিঙৰ JEE এডভান্সৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছোঁ। গতিকে মই গুৱাহাটী গণেশগুৰিৰ ফিজিজলা বিদ্যাপীঠ, যিখনৰ নাম হয়তো সকলোৱে জানে, তাতে মই ইঞ্জিনিয়াৰিং কোচিং লৈছোঁ। লগতে তাতে বৰ্ডৰ ক্লাছ হ'ব যদিও এখন বৰ্ডৰ কাৰণে মই তাতেই প্ৰাচ্য ভাৰতী বুলি কলেজ এখনত এডমিশ্যন লগাইছোঁ। তেনেকৈ মোৰ ক্লাছবিলাক চলি আছে আৰু ভৱিষ্যতে, এতিয়াতো ভৱিষ্যত হাতত নাথাকে, তথাপিও মই JEE এডভান্সৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰিম আৰু অভিযন্তা হ'বৰ মন। বিশেষভাৱে সহায় বুলি ক'বলৈ গ'লে শিক্ষাগুৰুসকল আহিব, ফাৰ্ষ্টতে আহিব ঘৰৰ মানুহকেইজন, কাৰণ পঢ়িবৰ কাৰণে পৰিৱেশ এটা দিছিল। দেউতাই মোৰ লগত বহুখিনি কষ্ট কৰিছিল। গতিকে আটাইখিনিকে মই মোৰ
যিটো মোৰ ফলাফল তাৰ বাবে আটাইকেইজনকে মই ধন্যবাদ জ্ঞাপন কৰোঁ। মোৰ পৰিয়ালৰ ব্যক্তি হওক, মোৰ ওচৰ চুবুৰীয়া হওক, মোৰ গাঁও অঞ্চলৰ মানুহ, লগতে স্কুলৰ শিক্ষাগুৰু সকলোৱে সহায় কৰিছিল।